নমস্কাৰ বন্ধুসকল, যেহেতু আজি বেংক নিফটিৰ এক্সপায়াৰি হয়, চ' চাওক মাৰ্কেটে এটা জোনতে ট্ৰেড কৰি আছে। বৰ্তমান এটা জোনতে ট্ৰেড কৰি আছে। ৰাতিপুৱা মাৰ্কেটে কি কৰিলে আপোনালোকে চাওক। কালি এটা ভাল মুভ দিলে, ভাল মুভ দি পেলাই ওপৰত ক্লজিং আহিলে। ওপৰত ক্লজিং অহাৰ পিছত মাৰ্কেটে কি কৰিলে, গোটেই বায়াৰখিনিক ট্ৰেপ কৰিলে। ট্ৰেপ কেনেকৈ কৰিলে? গেপ ডাউন খোল খালে। গেপ ডাউন খোল খোৱাৰ লগে লগে এই বায়াৰখিনি কনফিউজ হৈ গ'ল। কনফিউজ হোৱাৰ লগে লগে তেহেঁতৰ যেতিয়া লছ দেখিব, বহুতেতো কেৰি ফৰৱাৰ্ড কৰি লৈ গৈছে পজিশ্যন, তো তেওঁলোকৰ লছ দেখিব, তো তাহাঁতি ইয়াতে এক্সিট কৰিলে। তো এটা সৰু তলফালে মুভ আহিলে, বাট ইয়াতে নতুন চেলাৰ কিছুমানো আহিলে। ইয়াতে বায়াৰ যোনবিলাক চেলাৰ মানে পুট যোনে বাই কৰে তেওঁলোকো আহিলে। তাহাঁতকো মাৰ্কেটে ইয়াতে ট্ৰেপ কৰিলে। ইয়াতে ট্ৰেপ কৰিলে, এডাল ৰেড কেণ্ডেল দেখিছে, এই জোনটো ব্ৰেক কৰাৰ নিচিনা দেখালে, তাৰপিছত ট্ৰেপ কৰি পেলাই ওপৰফালে গুচি গ'ল। এতিয়া মাৰ্কেটে কি কৰিছে, মাৰ্কেটে কনচলিডেট কৰি আছে এটা জেগাতে। চ' ইয়াতে এক্সপায়াৰিবিলাক আজিকালি এনেকুৱাই হৈছে বেংক নিফটিৰ, যে মাৰ্কেটে ট্ৰেপ কৰে, খুব এটা মুভ দিব, এডাল কেণ্ডেল বনাব, একদম ডাঙৰকৈ কেণ্ডেলডাল বনাব, তাৰপিছত আকৌ মুভ নিদিয়ে, তেনেকুৱাই চলি আছে। চ' আপোনালোকে চাই চিতি ট্ৰেড কৰিব। আগৰবাৰ ভিডিঅ'টোত মোক দেখিছিলে চাগে আপোনালোকে, মই কৈছিলোঁ আপোনালোকক যে বেংক নিফটি মান্থলি এক্সপায়াৰি আছিলে। মান্থলি এক্সপায়াৰিটো তেনেকৈ ট্ৰেপ কৰিছে, মানুহক ট্ৰেপ কৰি পেলাই মানুহৰ যোনবিলাক পইচা আছে চ' লছ কৰিছে। চ' লছ কৰাৰ মেইন কাৰণটো হৈছে মাৰ্কেট একেটা জেগাতে কনচলিডেট কৰি আছে। চ' আপোনালোকে চাই চিতি ট্ৰেড কৰিব। চ' চাওক, আপোনালোকক এটা মই যদি দেখাওঁ 51,200 কল ইন দ্য মানি, যদি কলটো চাওঁ, চ' একেটা জেগাতে ট্ৰেড কৰি আছে বহুত সময়ৰ পৰা 10:55 অলমষ্ট 10:55ৰ পৰা একেটা জেগাতে ট্ৰেড কৰি আছে। মাৰ্কেট না ওপৰলৈ গৈছে না তললৈ গৈছে। চ' ঠিক তেনেদৰে যদি মই পুট ছাইডৰো এটা চাওঁ, ইণ্ডা মানিৰ 51,600 পুটৰো যদি চাওঁ, চ' চব মাৰ্কেট তলফালে আহিলে একেটা জেগাতে কনচলিডেট কৰি আছে। চ' একেটা জেগাতে কনচলিডেট কৰি থকা মানে কি হৈছে, মাৰ্কেটে প্ৰিমিয়াম মেল্ট কৰিছে। প্ৰিমিয়াম মেল্ট হোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব, যদিও আপোনালোকে পজিশ্যন ল'ব বিচাৰে, তেতিয়া পজিশ্যন ল'লে কি হ'ব, আপোনালোকৰ মাৰ্কেটত খুব কম সময়ৰ ভিতৰত আপোনালোকৰ যোনটো প্ৰিমিয়াম থাকে সেই প্ৰিমিয়ামটো মেল্ট হৈ যায়। একেটা জেগাতে যদি ঘূৰি থাকে, যিহেতু এক্সপায়াৰি হয়, একেটা জেগাতে যদি ঘূৰি থাকে আপোনালোকৰ প্ৰিমিয়াম সোনকালে মেল্ট হ'ব। আৰু সোনকালে মেল্ট হোৱাৰ লগে লগে আপোনালোকৰ বায়াৰ যোনবিলাক থাকে, বায়াৰবিলাকৰ প্ৰিমিয়াম মেল্ট হ'লে আপোনালোকৰ কি হ'ব, লছ হ'ব। আৰু চেলাৰ যোনবিলাক থাকে, এখন হৈছে চেলাৰৰ মাৰ্কেট। চেলাৰে কি কৰে, পুট চেলাৰ আছে, এইখিনিত ধৰি লওক ইয়াত এইটো লেভেলত পুট চেলাৰ আছে, ওপৰত কল চেলাৰ আছে, যোনবিলাকে চেল কৰি থৈছে। সেই চেল কৰি থোৱা মানুহখিনিৰ কাৰণে কনচলিডেট যিমানে কৰিব সিমানে লাভ হ'ব, কাৰণ যিমানে প্ৰিমিয়াম মেল্ট হ'ব সিমানে চেলাৰৰ লাভ হ'ব। আৰু চাওক, অসমত এতিয়া বৰ্তমান স্কেম চলি আছে ট্ৰেডিঙৰ নামত। স্কেমৰ কাৰণে বহুতখিনি মানুহ আপোনালোকে দেখিছে চাগে, টিভিত ফচি আছে, কিবা কৰি আছে। চ' এডুকেশ্যনৰ নামত যদি কোনোবা ফচিছে, তেওঁ যদি পইচা লৈছে, মই নাভাবোঁ যে এইটো এটা ভাল কাম কৰিছে। কাৰণ এডুকেশ্যনটো সদায়, এইটোৰ ওপৰত যদি আপুনি এডুকেশ্যন দিছে, আপুনি ফ্ৰীতে দিয়ক। ফ্ৰীতে দিয়াটো, মই এতিয়া আপোনালোকক কিবা এটা শিকাইছোঁ, মোক তাৰ বিনিময়ত মোৰ কোনো পইচা দিয়া নাই। তো আপোনালোকে যদি কিবা এটা এডুকেশ্যন দিব বিচাৰিছে, তো ফ্ৰীতে এডুকেশ্যন দিয়ক। কাৰোবাক যদি শিকাব বিচাৰিছিলে, প্ৰকৃততে যদি আপোনাৰ শিকোৱাটোৱে মটিভ আছিলে, তে শিকোৱাবলৈ হ'লে আপোনালোকে পইচা কিয় লৈছিলে? চ' যিহেতু কোনোবা মানুহ হয়তো নাম ওলাইছে, এতিয়া কোনোবা মানুহ যদি ফচিছে, চেবি ৰেজিষ্টাৰ্ড হয় নে নহয় সেইটো চাই ল'ব। তেওঁ যদি পইচা লৈছে, তেওঁ ডেট মিনছ তেওঁ চেবি ৰেজিষ্টাৰ্ড পাৰ্চন হ'ব লাগিব। চেবি ৰেজিষ্টাৰ্ড পাৰ্চন যদি নহয়, তেওঁৰ পৰা কল টিপছ বা তেনেকুৱা ধৰণৰ কিবা আপুনি লোৱাটো হেৰি নহয়। তো মই ভাবোঁ, যদি আপোনালোকে কিবা এডুকেশ্যন ল'বলগীয়া আছে, তেনেকুৱা মানুহৰ পৰা লওক যোনবিলাক চেবি ৰেজিষ্টাৰ্ড হয়। এনেকুৱা নহয় যে চেবি ৰেজিষ্টাৰ্ড হৈ গ'লে যে তেওঁ বহুতখিনি কথা জানিব, তেনেকুৱাও কথা নাই। কিন্তু কথা হ'ল কি, লিগেল যেতিয়া আপুনি কাৰোবাৰ পৰা পইচা লৈছে, যদি চেবি ৰেজিষ্টাৰ্ড নহয়, আপুনি ফ্ৰীতে শিকাওক, তেতিয়া আপোনাক কোনো একো ক'বলৈ নাযায়। কিন্তু চেবি ৰেজিষ্টাৰ্ড যিহেতু নহয় আপুনি, তো চেবি ৰেজিষ্টাৰ্ড নহ'লে কি হয়, আপুনি পইচা লৈ পেলাই এখন ইনষ্টিটিউট চলাব নোৱাৰে। সেইটো চেবিৰ যোনবিলাক লিগেল টাৰ্মছ আছে সেইখিনিৰ এগেইনষ্টত গুচি যায়। চ' এইটো এটা ক্ৰিমিনেল অফেন্স হয়। চ' সেইটো কাৰণেই হয়তো ফচিছে আমাৰ অসমৰ যোনজন ডাঙৰ ট্ৰেডাৰ, আপোনালোকে চিনি পায় হয়তো, তেওঁ সেইটো কাৰণেই ফচিছে। চ' বেলেগ কথা একো নাই, আপোনালোকে চাই চিতি ট্ৰেড কৰিব। মাৰ্কেট কনচলিডেট কৰি আছে, ইয়াতে আপোনালোকে কোনো ধৰণৰ ট্ৰেড কৰি পেলাই লছ কৰিবলৈ ট্ৰাই নকৰিব। চ' আজি যিহেতু এক্সপায়াৰি হয়, আপোনালোকৰ হয়তো লছ হ'ব পাৰে, সেইটো কাৰণে চাই চিতি ট্ৰেড কৰিব। ধন্যবাদ।